দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বপ্ননীল দাসক। এটা গুৰুত্বপূৰ্ণ খবৰ, স্বপ্ননীল দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। দিনজোৰা জেৰাৰ অন্তত, সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ হ'ল স্বপ্ননীল দাস। সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰিছিল স্বপ্ননীলক। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনাৰ অভিযোগ আছে স্বপ্ননীলৰ বিৰুদ্ধে। বহুতকে সপোন দেখুৱাইছিল, ৰঙীন সপোন দেখুৱাইছিল। ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰাৰ এতিয়া অভিযোগ উত্থাপিত হৈছে এই স্বপ্ননীলৰ বিৰুদ্ধে। অতিকে গুৰুত্বপূৰ্ণ কথা, আজিৰ দিনটোত দিনজোৰা জেৰা চলিছিল, সোধা পোছা চলিছিল আৰু অৱশেষত স্বপ্ননীলকো গ্ৰেপ্তাৰ কৰিছে। অনলাইন ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীল দাসে। তেওঁৰ এটা ইনষ্টিটিউট আছিল, তাতেই তেখেতে ট্ৰেইনিং দিছিল আৰু অনলাইন ট্ৰেডিঙৰ তাতেই প্ৰশিক্ষণ দি আছিল স্বপ্ননীল দাসে। সেবিৰ নিয়ম উলংঘা কৰাৰ অভিযোগ আছে এই স্বপ্ননীলৰ বিৰুদ্ধে। ইতিমধ্যে আজিৰ দিনটোত অতিকৈ চৰ্চাত থকা এই যি বিষয়, সেই বিষয় সন্দৰ্ভতে বহুতো তথ্য বা বহুখিনি কথা এতিয়া পোহৰলৈ আহিছে। আমি শেহতীয়া আৰু কিছু তথ্য আপোনালোকক জনোৱাৰ চেষ্টা কৰিম। দিছপুৰ আৰক্ষীয়ে যিটো গ্ৰেপ্তাৰ কৰিছে স্বপ্ননীল দাসক, বৰ্তমান মুহূৰ্তত লাইভত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক ৰবিউল আলমৰ সৈতে। ৰবিউল, এটা ডাঙৰ খবৰ, দিনজোৰা জেৰা চলিছিল আৰু জেৰাৰ অন্তত এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে স্বপ্ননীল দাসক। আৰু কি কি তথ্য পোহৰলৈ আহিছে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। শ্যামলী আৰু জগদীশ, চাওক যে কালি নিশাৰ ভাগত যেতিয়া আটক কৰা হৈছিল স্বপ্ননীল দাসক আৰু দিনজোৰা যি জেৰা, সেই জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে স্বপ্ননীল দাসক। আৰু স্বপ্ননীল দাসৰ যি গ্ৰেপ্তাৰ, সেই গ্ৰেপ্তাৰত তেওঁৰ যিকেইটা ধাৰা সন্নিৱিষ্ট হৈছে, সেই ধাৰাকেইটা যদি মই মুহূৰ্তত কওঁ, 21 ক্লজ 1, 21 ক্লজ 2, 21 ক্লজ 3 আৰু 22 আৰু 23 নম্বৰ জেৰা তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে। আৰু সেই জেৰাৰ অধীনতে তেওঁক এই ধাৰাৰ অধীনতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই মুহূৰ্ততো সময়ে সময়ে যিহেতু DCP, ADCP আৰু দিছপুৰ আৰক্ষী যিগৰাকী ACP সকলো যিহেতু থানাত উপস্থিত আছে, সময়ে সময়ে তেওঁক মাতি অনা হৈছে আৰু মাতি আনি পুনৰ সোধপোছ কৰা হৈছে। আৰু যিহেতু তেওঁৰ এটা প্ৰশিক্ষণ চেণ্টাৰ এটা আছিল আৰু সেই চেণ্টাৰটোতে বিয়লিৰ ভাগত আৰক্ষী গৈছিল, দিছপুৰ আৰক্ষীৰ এটা দল, আৰু গৈ সেই চেণ্টাৰটোত তেওঁলোকে অভিযান চলাইছিল আৰু অভিযান চলাই অৱশেষত চিল কৰাৰ এটা সিদ্ধান্ত লৈছিল। কিন্তু এই মুহূৰ্ততো সেই যি চেণ্টাৰটো চিল কৰা নাই, কিন্তু চিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সময়ে সময়ে পুনৰ সেই চেণ্টাৰটোত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে শ্যামলী, এই মুহূৰ্তত স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কিছু সময় পাছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হ'ব আৰু চিকিৎসা পৰীক্ষা কৰাৰ পাছতে আৰক্ষীয়ে সিদ্ধান্ত ল'ব। কাইলৈ তেওঁক আদালতত হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰোৱাই তেওঁক পুনৰ আৰক্ষীয়ে জিম্মাত বিচৰাৰ পূৰ্ণ ৰবিউল, স্বপ্ননীলে আৰম্ভণিৰে পৰা এটা কথা কৈ আহিছিল, ৰবিউল যদি আপুনি শুনি আছে, যে তেওঁৰ বিৰুদ্ধে এইখিনি ভুৱা অভিযোগ আচলতে অনা হৈছে, তেখেতক ষড়যন্ত্ৰমূলকভাৱে ফচুওৱা হৈছে, তেখেতে আইন বহিৰ্ভূত কোনো ধৰণৰ কাম কৰা নাই, এনেধৰণৰ কিছুমান কথা স্বপ্ননীলে নিজেই কৈ আছিল। আজি কিবা তথ্য বা কিবা কথা তেখেতে স্বীকাৰ কৰিছে নেকি? তেনেধৰণৰ কিবা ইনফৰমেশ্যন আপুনি পাইছে নেকি? চাওক শ্যামলী, যেতিয়াই স্বপ্ননীল দাসক জেৰা চলোৱা হৈছিল, স্বপ্ননীলে এটা কথাই বাৰম্বাৰ কৈছিল যে তেওঁ কাৰো পৰা ধন লোৱা নাই, কাৰো ধন তেওঁ বিনিয়োগ কৰা নাই, তেওঁ নিজে ট্ৰেডিং কৰিছিল, তেওঁ নিজে ধন বিনিয়োগ কৰিছিল আৰু তেওঁ ধন বিনিয়োগ কৰি সেইসমূহ ধন ঘটিছিল। কিন্তু তেওঁ কাৰোৰে পৰা পইচা লোৱা নাই। কিন্তু তেওঁৰ বিৰুদ্ধে যিখন এজাহাৰ দাখিল কৰিছিল হাতীগাঁৱৰ এজন যুৱকে, সেই যুৱকজনৰ সন্দৰ্ভতো স্বপ্ননীলে সেই কথাই কৈছে যে স্বপ্ননীলৰ যিটো প্ৰশিক্ষণ চেণ্টাৰ, সেই চেণ্টাৰটোত সেই যুৱকজনে প্ৰশিক্ষণ লৈছিল আৰু প্ৰশিক্ষণ লৈ তেওঁ 24 লাখ টকা তেওঁ বিনিয়োগ কৰিছিল। আৰু যেতিয়া তেওঁ তাৰ পৰা লাভাংশ পোৱা নাছিল, তেতিয়াই স্বপ্ননীলৰ বিৰুদ্ধে সেই অভিযোগ উত্থাপন কৰিছিল আৰু FIR-খন দাখিল কৰিছিল। কিন্তু এই মুহূৰ্ততো স্বপ্ননীলৰ যিসমূহ শিক্ষাৰ্থী, স্বপ্ননীলৰ প্ৰশিক্ষণ চেণ্টাৰত যিসমূহ শিক্ষাৰ্থীয়ে তেওঁৰ পৰা প্ৰশিক্ষণ লৈছিল, সেই প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীসমূহে এই মুহূৰ্ততো দিছপুৰ থানাৰ বাহিৰত ভিৰ কৰিছে। আৰু তেওঁলোকৰ পৰা যদি আমি সম্ভৱ হয় দুই এটা মন্তব্য জনাৰ চেষ্টা কৰোঁ। স্বপ্ননীল দাস অৱশেষত গ্ৰেপ্তাৰ হ'ল, কি ক'ব? কি ক'ম, স্বপ্ননীল দাসেতো আমাক শিকাইছে, ফাইনেন্সিয়েল মাৰ্কেটখনৰ বিষয়ে অলপ এৱাৰনেছ দিছে, বেলেগতো তেওঁ একো হেৰিয়ে নাই। আমাক কি
কাৰোবাৰ পৰা পইচা লৈ কাৰোবাৰ ফাণ্ড ৰাইজ কৰি তেওঁ ট্ৰেডিং কৰা নাই তেওঁৰ নিজৰ ফাইনেন্স আছে তেওঁৰ নিজৰ কেপিটেলৰ পৰা তেওঁ ট্ৰেড কৰিছে আৰু যোনে লছ কৰিছে সেইটো অভিয়াছলি আজি আপোনাৰ ডিমেট একাউণ্ট এটা খুলিছে জিৰ'ধা বা যিকোনো এটা ব্ৰকিং এপছত তো সেইটো আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড দি আপোনাৰ কমপ্লিট ডিটেইলছ দি আপুনি খুলিছে তাত সেইটো আপোনাৰ পইচা তাত ৰিস্ক মেনেজমেণ্ট কোৱান্টিটি মেনেজমেণ্ট তাত সকলোখিনি তেওঁ আমাক শিকাইছে এখন মাৰ্কেটক কেনেকৈ এনালিচিছ কৰি কেনেকৈ আমি পঢ়ি শুনি কেনেকৈ কৰিব পাৰোঁ যেতিয়া এটা ল'ৰা ডক্টৰ পঢ়িব যায় তাৰ কি গোটেই বেটছটোৰ ল'ৰাখিনি ছাকচেছ হয় নেকি সেইটোতো নহয় ন কোনোবা এজনৰ লছ হ'ব পাৰে সেইটো তেওঁৰ ভুল তেওঁৰ ৰিস্ক মেনেজমেণ্ট নাই আৰু মাইণ্ডছেটটো ট্ৰেডিঙত ডিফাৰেণ্ট বস্তু মাইণ্ডছেটটো লাগিব মাইণ্ডছেট লাগিব চাইক'লজি ঠিক হ'ব লাগিব এনেই আহিলে এটা পইচা আছে লগাই দিছোঁ সেইটো নহয় আৰু স্বপ্ননীল দাই আমাৰ ইয়াত বহুতখিনি আছোঁ তেওঁৰ পৰা আমি বহুতখিনি শিকিছোঁ আৰু তেওঁ এনেকুৱা একো কাৰোবাৰ পৰা যোনটো কৈ আছে তেওঁ প্ৰবঞ্চক বা তেওঁ পইচা লৈছে সেইটো সকলোখিনি মিছা কিন্তু এজন যুৱকে অভিযোগ উত্থাপন কৰিছে তেওঁৰ বিৰুদ্ধে সেই অভিযোগ সন্দৰ্ভত এইটো আৰক্ষীয়ে কৰিব আৰু যিহেতু সেই যুৱকজনৰ ডিমেট একাউণ্টত স্বপ্ননীল দাসে না কাৰোবাৰ একাউণ্ট হেণ্ডেলিং কৰিছে না কিবা কৰিছে যুৱকজনৰ ডিমেট একাউণ্টত তেওঁ নিজেই তাত ধন তেওঁ এড কৰি তাৰ পৰা তেওঁ লছ কৰিছে নে তেতিয়া তেওঁ কাম কৰক তেওঁ বেংক নিফ্টি ওচৰত যাওক আৰু গৈ পেলাই বেংক নিফ্টিক কওকগৈ যে মোৰ পইচাটো ঘূৰাই দিয়া মোৰ ভুল হৈ গ'ল আৰু মই আজিৰ পৰা ট্ৰেড নকৰোঁ তেওঁ কওকগৈ তেওঁ বেংক নিফ্টিত যাওক HDFCত যাওক তেওঁ জিৰ'ধা হাউচত তেওঁ য'ত কৰিছে তেওঁ যোনটো ব্ৰকিং এপছ তেওঁ তাত যাওক যাৰ লছ হৈছে বুলি কৈ আছে চাওক জগদীশ আৰু চামলি এই মুহূৰ্ততো তেওঁৰ তাত যিসকল প্ৰশিক্ষণ লৈছিল যিসকল যুৱক যুৱতীয়ে প্ৰশিক্ষণ লৈছিল সেইসকলে এতিয়াও স্বপ্ননীল দাস যে নিৰ্দোষী স্বপ্ননীল দাসৰ এই অভিযোগ খণ্ডন কৰিছে আৰু এই অভিযোগৰ কোনো ভিত্তি নাই বুলি এক প্ৰকাৰ তেওঁলোকে জনাব বিচাৰিছে কিন্তু এই মুহূৰ্তত যিহেতু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গোটেই তদন্ত প্ৰক্ৰিয়া এতিয়াৰ পৰা যিহেতু আৰম্ভ হ'ব পুনৰ তেওঁক জেৰা কৰাৰ সম্ভাৱনা আছে বা তেওঁক পুনৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে আৰু সকলো কথা স্পষ্ট হ'ব জলকৈ স্পষ্ট হ'ব এই সময়লৈ অপেক্ষা কৰিব লাগিব এই মুহূৰ্ততো যিহেতু তেওঁক জেৰা চলাই আছে আৰক্ষীয়ে এই মুহূৰ্তত ৰবিউল ধন্যবাদ জনাইছোঁ আপোনাক গতিকে শেহতীয়াকৈ দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰিছে কিন্তু তেওঁৰ ওচৰত যিসকলে প্ৰশিক্ষণ লৈ আছিল তাৰে একাংশই যেনেধৰণে অভিযোগ আনিছে ঠিক একাংশই কিন্তু স্বপ্ননীলৰ সপক্ষে কোৱাও দেখিবলৈ পোৱা গৈছে আমাৰ কেমেৰাৰ সন্মুখতেই দুজনকৈ যুৱকে উল্লেখ কৰিছে যে তেওঁ আচলতে শিকাইছিল কিন্তু কাৰোবাৰ যদি লছ হৈছে বা লোকচান হৈছে সেইখিনি তেওঁৰ নিজৰ কাৰণেহে হৈছে এনেধৰণে সপক্ষে কোৱাও তাত প্ৰশিক্ষাৰ্থী যিসকল তেওঁ অনুষ্ঠানত প্ৰশিক্ষণ দিছিল তেওঁলোকে এনেধৰণৰ মন্তব্য কৰিছে গতিকে আৰক্ষী তদন্তত পোহৰলৈ আহিব কেনেধৰণে এই ট্ৰেডিঙৰ জগতখন চলাই নিছিল ইমানখিনি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল সেইখিনি তদন্তৰ পাছতহে আচলতে স্পষ্ট হ'ব